Hello and welcome to Inspiration IAS ডেইলি নিউজ এনালাইসিছত আজি আমি আলোচনা কৰিম 31 জানুৱাৰী 2021 চন আৰু 1 ফেব্ৰুৱাৰী 2021 চনৰ দা আসাম ট্ৰিবিউন পেপাৰখন। তো ইনস্পিৰেশ্যন আইএছৰ তৰফৰ পৰা এপিএছচি ইউপিএছচি পৰীক্ষাৰ বাবে ফ্ৰী চাৰ্টিফিকেট প্ৰভাইড কৰি থকা হৈছে। ডেইলি এমচিকিউ বিশ্লেষণ আদিৰ নিচিনা ফ্ৰী চাৰ্টিফিকেট পাবলৈ আপোনালোকে আমাৰ ৱেবছাইট www.inspirationis.org ভিজিট কৰিব পাৰে। লগতে আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব চেনেল আৰু টেলিগ্ৰামৰ পৰাও আপোনালোকে আমাৰ ফ্ৰী চাৰ্টিফিকেটসমূহ ডাউনলোড কৰিব পাৰে। আমাৰ ইউপিএছচি আৰু এপিএছচিৰ ফাউণ্ডেশ্যন বেটছৰ অনলাইন অফলাইন দুটা মাধ্যমতে ক্লাছ চলি আছে। আপোনালোকে নিজকে এনৰোল কৰিবলৈ আমাৰ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে। তো এতিয়া চাওঁ হওক আজি আসাম ট্ৰিবিউনৰ প্ৰধান ইম্পৰ্টেণ্ট টপিককেইটা। প্ৰথম ইম্পৰ্টেণ্ট টপিকটো হৈছে নিউ কোভিড-19 ভেকচিন ট্ৰায়েল। তো অলৰেডি আমি জানো যে আমাৰ দুটা কোভিড-19 ভেকচিন কোভিচিল্ড আৰু কোভেক্সিন অলৰেডি আমাৰ ইণ্ডিয়াত চলি আছে। তো যি কোভিচিল্ড ভেকচিন বনাইছিলে ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই, তো এই ইনষ্টিটিউটে আকৌ এটা নতুন ভেকচিন এইটো ট্ৰায়েল এটা কৰিলে আৰু এইটো নেক্সট আপোনাৰ জুন মাহত এই ভেকচিনটো ইন্ট্ৰডিউচ কৰাৰ কথা তেওঁলোকে সতৰি কৰিছে যে তেতিয়ালৈকে জুন মাহলৈকে এই ভেকচিনটো ইন্ট্ৰডিউচ কৰিব পৰা যাব। আৰু সেই ভেকচিনটো নাম দিয়া হৈছে কোভোভেক্স। আৰু এই কোভোভেক্সটো আপোনাৰ নোভাভেক্স আমেৰিকান কোম্পানী এটা আৰু ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ কলাবৰেশ্যনত এইটো গঢ় লৈ উঠিছে, এইটো বনোৱা হৈছে। তো অলৰেডি যিটো কোভিচিল্ড ভেকচিন মাৰ্কেটত চলি আছে, মানে ইণ্ডিয়াত যিটো ইউজ হৈ আছে, সেইটো গভৰ্ণমেণ্টে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে যি ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া তাৰ পৰা 11 মিলিয়ন যি ড'জেছ সেইটো কিনিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আৰু সেইটো অলৰেডি সেইটো ড্ৰাইভ চলি আছে আমাৰ। তো নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে ৱৰ্ল্ড লেপ্ৰচি ডে। তো বিশ্ব কুষ্ঠ দিৱস যিটো সেইটো চেলিব্ৰেট কৰা হয় জানুৱাৰী মাহৰ শেষৰ ৰবিবাৰটো, দ্য লাষ্ট ছানডে অফ জানুৱাৰী, টু ইনক্ৰিজ দ্য পাব্লিক এৱাৰনেছ অফ লেপ্ৰচি ডিজিজ। তো এই যি কুষ্ঠ ৰোগ, এই ৰোগৰ ওপৰত এটা সজাগতা বৃদ্ধিৰ কাৰণে এই দিৱসটো পালন কৰা হয়। আৰু এই ডেটটো চুজ কৰা হৈছিলে কাৰ দ্বাৰা? ফ্ৰেঞ্চ হিউমেনিটেৰিয়ান ৰাউল ফলেৰিঅ'। তো তেখেতে 1953 এইটো এই ডেটটো চিলেক্ট কৰিছিলে আৰু তেতিয়াৰ ৱৰ্ল্ড লেপ্ৰচি ডেটো চেলিব্ৰেট কৰা হয়। লগতে এই দিনটো মহাত্মা গান্ধী এই যি কুষ্ঠ ৰোগ, এই কুষ্ঠ ৰোগীসকলক যি আপোনাৰ সহায়ৰ হাত আগবঢ়াইছিলে, তেখেতসকলক যি সুদিছিলে চাই এই কুষ্ঠ ৰোগ নিৰাময়ত মহাত্মা গান্ধীৰ ভূমিকা বহুতখিনি আছিলে। গতিকে মহাত্মা গান্ধীৰ যিটো ডেথ এনিভাৰ্চাৰী, সেই দিনটোতেই আপোনাৰ এই ৱৰ্ল্ড লেপ্ৰচি ডেটো পালন কৰা হয়। লেপ্ৰচি যাক আপোনাৰ হাছেন্স ডিজিজ বুলিও কোৱা হয়। তো এইটো কি হয়? এটা ক্ৰনিক ইনফেকচিয়াছ ডিজিজ, যিটো এটা বেক্টেৰিয়াৰ দ্বাৰা এইটো আপোনাৰ এই ডিজিজটো হয়। সেইটো হ'ল মাইক্ৰ'বেক্টেৰিয়াম লেপ্ৰি। তো এই নামটো আমি মনত ৰাখি থোৱাটো ভাল এই বেক্টেৰিয়াৰ। দ্য ডিজিজ মেইনলি এফেক্ট স্কিনত এফেক্ট কৰে, পেৰিফেৰেল নাৰ্ভছত এফেক্ট কৰে, দেন মিউকোজেল চাৰ্ফেচেছ অফ দ্য আপাৰ ৰেস্পিৰেটৰী ট্ৰেক্ট এণ্ড আইজ। তো আমাৰ শ্বাস নিশ্বাসৰ ক্ষেত্ৰত মানে যি ৰেস্পিৰেটৰী ট্ৰেক্টত এই ডিজিজটোৱে এটেক কৰে। দেন স্কিনত, তাৰপাছত আপোনাৰ হাততো এইটো এটেক কৰা হয়, দেন ভৰিত এটেক কৰে, পেৰিফেৰেল নাৰ্ভছত চকুত এইটো বেমাৰী এটেক কৰে। তো লেপ্ৰচি known to occur at all ages ranging from early infancy to very old age. তো এই বেমাৰটো কুষ্ঠ ৰোগটো হোৱাৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই যে এইটো বয়সতে হ'ব। তো একদম সৰু কালৰে পৰা এইটো বৃদ্ধ কাললৈকে এই বেমাৰটো হোৱাৰ চান্স থাকে। দেন লেপ্ৰচি এইটো এনেকুৱা নহয় যে দুৰাৰোগ্য বেমাৰ। লেপ্ৰচি ইজ কিউৰেবল এণ্ড ট্ৰিটমেণ্ট ইন দ্য আৰ্লি ষ্টেজেছ কেন প্ৰিভেণ্ট ডিজেবিলিটি। চ' প্ৰথম অৱস্থাত যদি ইয়াক মানে আপোনাৰ চিকিৎসা কৰিব পৰা যায় লেপ্ৰচিত, তেতিয়াহ'লে এই কুষ্ঠ ৰোগটো ভাল পোৱা দেখা যায়। আৰু বহুতৰ এটা বিশ্বাস আছে যে কি এই বেমাৰটো লাহে লাহে নোহোৱা হৈ গৈছে পৃথিৱীৰ পৰা, তেনেকুৱা নহয়। এই বেমাৰটো এতিয়াও এক্সিষ্ট কৰে, এতিয়াও বহুতখিনি মানুহে চাফাৰ কৰি আছে এই বেমাৰটোত। গতিকে সজাগ হৈ যদি তেনেকুৱা লক্ষণ দেখা পোৱা যায়, তেতিয়াহ'লে ডক্তৰৰ পৰামৰ্শ লৈ এই বেমাৰটোৰ আৰ্লি ষ্টেজতে ট্ৰিটমেণ্ট কৰাটো বহুত জৰুৰী হয়। So leprosy is likely transmitted via droplets from the nose and mouth during close and frequent contact with untreated cases. মানে কি এই যিটো লেপ্ৰচি বেমাৰ, এইটো আপোনাৰ মানুহৰ হাঁচিয়ালে বা কাহিলে যিখিনি আমাৰ ড্ৰপলেটছ ওলায়, যিখিনি থু ওলায় মানুহৰ, তো সেই ড্ৰপলেটছবিলাকৰ পৰাই এই ৰোগটো মানে সিঁচৰিত হ'ব পাৰে, এই ৰোগটো বিয়পিব পাৰে। আৰু এই বছৰৰ 2021 চনৰ লেপ্ৰচি ডেৰ থিমটো হৈছে বিট লেপ্ৰচি এণ্ড ষ্টিগমা এণ্ড
advocate for mental well-being. So আমি লেপ্ৰচি ডে কিমান তাৰিখে চেলিব্ৰেট কৰা হয় এইটো মনত ৰখাটো উচিত। লেপ্ৰচি কোনটো বেক্টেৰিয়া এইটো লেপ্ৰচি বেমাৰ এইটো কৰে, লগতে লেপ্ৰচিক আপোনাৰ কি অন ডিজিজ বুলিও কোৱা হয়, হানচেনছ ডিজিজ, আৰু এই বছৰৰ যিটো থিম আছিলে সেইটো কি আছিলে এইটো মনত ৰখাটো উচিত। নেক্সট ইম্পৰ্টেণ্ট টপিক হৈছে মেডাম মেফি। ত' আমি অসমৰ মানুহ খুব অভ্যস্ত, আমি সকলোৱে জানো যে মেডাম মেফি কি হয়, মেডাম মেফি কিয় চেলিব্ৰেট কৰা হয় আৰু কিমান তাৰিখে হয়। ত' মেডাম মেফি, মে means offering, dam means ancestors and ফি means God. ত' যি পূৰ্বপুৰুষক আমি সেৱা আগবঢ়াওঁ, অফাৰিংছ কৰোঁ, আমি যিখিনি প্ৰাৰ্থনা জনাওঁ পূৰ্বপুৰুষক ভগৱান স্বৰূপে যিখিনি প্ৰাৰ্থনা জনাওঁ আমি ভগৱানৰ স্থানত ৰাখি যে পূৰ্বপুৰুষসকল আমাৰ কাৰণে ভগৱান। ত' এই উৎসৱটো এই মেডাম মেফিটো কোনে চেলিব্ৰেট কৰে? ত' আহোমসকলে মেডাম মেফিটো চেলিব্ৰেট কৰে প্ৰতি বছৰে 31 জানুৱাৰী তাৰিখে। দেন নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে ৰিম'ট সেন্সিং টু বি ইউজ ফৰ লেণ্ড চাৰ্ভে ইন আছাম। ত' আমি ৰিচেণ্টলি এটা নিউজত কৈছিলোঁ যে নৰ্থ ইষ্ট কাউন্সিলৰ পাৰ্মিশ্যন বা নৰ্থ ইষ্ট কাউন্সিলৰ চেয়াৰমেনৰ অনুমোদন মৰ্মে অসমে যি আমাৰ নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ মেঘালয়ত অৱস্থিত, সেই চেণ্টাৰটোৰ পৰা ফ্ৰী ডেটা এক্সেছ কৰিব পাৰিব, হাই ৰেজুলেশ্যন ডেটা। সেই পাৰ্মিশ্যনটোৰ আলম লৈ এটা মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং এটা চাইন কৰা হৈছে আছাম চাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ আৰু নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ। এইটো আপোনাৰ আজি ফেব্ৰুৱাৰী 1 তাৰিখে এইটো এটা মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং এইটো চাইন কৰা হৈছে। ত' এই যিখন চুক্তি, এই চুক্তিখনত কি হ'ব যে modalities and general conditions regarding collaboration between ASSCC and NESAC, Northeast Space Application Center, for enhancing within Assam and the northeastern region the availability of highly qualified manpower in the areas of remote sensing, drone technology, water resource management, and many related matters. So এনেকুৱা ধৰণৰ যি সেক্টৰ, এই সেক্টৰখিনিত এই চুক্তিখন কৰা হৈছে যে ড্ৰোন টেকনলজি হওক বা ৰিম'ট চেন্সিঙতে হওক, লগতে ৱাটাৰ চ'ৰ্চ মেনেজমেণ্ট, ত' এনেকুৱা ধৰণৰ ছেক্টৰ কেইটাত দুইটা অৰ্গেনাইজেশ্যনে ইটো সিটোক সহায় কৰিব। The collaboration will encompass wider ranging areas and involve transfer of space technology inputs and services to the process of developmental planning, including promotion of research and development activities. NESAC will also provide resource person and faculty members through virtual platforms or in person to impart training as per curriculum syllabus fixed jointly in the action plan prepared for a purpose. So NESAC আৰু কি কৰিব যে তেওঁলোকৰ ফেকাল্টি ভাৰ্চুৱেল প্লেটফৰ্মতে হওক, মানে আপোনাৰ অনলাইন মাধ্যমতে যদি কিবা সহায় কৰিব পাৰে, যদি কিবা ট্ৰেইনিঙো থাকে তো ফিজিকেলি আহিও আপোনাৰ কি কৰিব, তেওঁলোকৰ এক্সপাৰ্টে আহি Assam Survey and Settlement Training Center সহায় কৰিব। Both the organizations will try to make provisions to share their respective research and development facilities in order to promote academic research interaction and in the areas of cooperation subject to prior security clearance. So দুটা অৰ্গেনাইজেশ্যনে কি কৰিব, ৰিচাৰ্চ আৰু ডেভেলপমেণ্টেল ফেচিলিটিজ প্ৰভাইড কৰিব এইটো সিটোক to promote what? Promote academic and research interaction. আৰু Assam Survey and Settlement Training Center এইটো কি আছিলে, which is a heritage organization set up in 1882, এইটো 1882 set up কৰা হৈছিলে, is mandated with the responsibility to impart training to the state government administrative and technical manpower in the field of survey and settlement as well as to private candidates. তো কি কৰে এই অৰ্গেনাইজেশ্যনটো 1882 এইটো এষ্টাব্লিছ কৰা হৈছিলে। এই অৰ্গেনাইজেশ্যনটো ষ্টেট গভৰ্ণমেণ্টৰ যি এডমিনিষ্ট্ৰেটিভ আৰু টেকনিকেল মেন পাৱাৰ বঢ়োৱাৰ ক্ষেত্ৰত যি ট্ৰেইনিং দিয়া হয় এই অৰ্গেনাইজেশ্যনটোৰ দ্বাৰা দিয়া হয়, লগতে যি লেণ্ড চাৰ্ভে কৰা হয় তো এই অৰ্গেনাইজেশ্যনটো ৰেছপন্সিবল হয়। ৰেপিড গ্ৰোথ অফ ডেভেলপমেণ্ট এণ্ড industrialization, land management has become paramount priority for effective governance. Many of the land related contentious issues can be attributed to the absence of a scientific land survey mechanism. With the appropriation of remote sensing technology, these issues can be effectively addressed.
তো লাহে লাহে যি ডেভেলপমেণ্ট হৈ আছে, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ আছে, লগতে আপোনাৰ যি লেণ্ড ইউজ হৈ আছে, তো এই যিখিনি ডেভেলপমেণ্ট এইবিলাকৰ কি কৰা যিটো কৰাৰ কাৰণে যি ৰিচেণ্ট ডেভেলপমেণ্ট হৈ আছে টেকনলজিকেলি হওক বা যি আমাৰ লেণ্ড ডেভেলপমেণ্ট হৈ আছে, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ আছে, তো এইবিলাকৰ কাৰণে লেণ্ড মেনেজমেণ্ট কৰাটো এটা খুব প্ৰায়ৰিটি হৈ পৰিছে, যিটোৰ কাৰণে এই যিখিনি আপোনাৰ এই যিটো মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰা হ'ল দুটা অৰ্গেনাইজেশ্যনৰ মাজত, এইটোৱে যথেষ্টখিনি সুবিধাজনক হ'ব, যথেষ্টখিনি সহায়ক হ'ব এই ক্ষেত্ৰত লেণ্ড মেনেজমেণ্টৰ ক্ষেত্ৰত। গতিকে এটা সূত্ৰৰ পৰা কোৱা হৈছে যে এই দুটা অৰ্গেনাইজেশ্যনৰ যি মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং এইটো খুব ফলপ্ৰসূ হ'ব লেণ্ড মেনেজমেণ্টৰ ক্ষেত্ৰত, লেণ্ড চাৰ্ভেৰ ক্ষেত্ৰত। ত' নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে নিউ UK চিটিজেনশ্বিপ ভিছা route open for Hong Kong residents. So Hong Kongৰ যি ৰেচিডেণ্ট আছে তেওঁলোকক ইউনাইটেড কিংডমে চিটিজেনশ্বিপ, নতুন UK চিটিজেনশ্বিপ দিয়াৰ কাৰণে ভিছা প্ৰমোট কৰি আছে তেওঁলোকে। A new visa route that offers Hong Kong residents the option to apply to come to the United Kingdom and become citizens through a fast track system. So fast track systemত তেওঁলোকে citizenship দিয়াৰ কথা announce কৰিছে। Around 3 lakh Hong Kong nationals are expected to apply for the visa, which is open to holders of the British national with overseas then passport and their immediate dependents, and was announced last year in relation to China's controversial new national security law. So China যিটো আপোনাৰ হংকং এনেক্স কৰা হৈছে চাইনাৰ দ্বাৰা, তো চাইনাৰ যিটো নিউ আপোনাৰ নেশ্যনেল চিকিউৰিটি ল, তো সেই নেশ্যনেল চিকিউৰিটি ল যোনে ডিপ্ৰাইভ হৈছে, যিখিনি মানুহ ডিপ্ৰাইভ হৈ পেলাই হংকঙত থাকিব বিচৰা নাই, চাইনাৰ লগত থাকিব বিচৰা নাই, সেই মানুহখিনি এৰাউণ্ড কৈছে যে 3 লাখ হংকং নেশ্যনেল তেওঁলোকে এই ইউকেৰ ভিছাটো একচেপ্ট কৰিব বুলি এটা সম্ভাৱনা কৰা গৈছে। আৰু ইউকে প্ৰাইম মিনিষ্টাৰ বৰিছ জনছন তেখেতে এই কথা সতৰি কৰিছিল যে এই মানুহখিনিৰ কাৰণে নিউ যিটো ইউকে চিটিজেনশ্বিপ ভিছা এইটো আমাৰ অপেন কৰি দিয়া হ'ব উইথ ফাষ্ট ট্ৰেক চিষ্টেম। নেক্সট ইম্পৰ্টেণ্ট টপিক ৰে ফেষ্টিভেল। তো ৰে ফেষ্টিভেল ক'ত হয়? অৰুণাচল প্ৰদেশত। অৰুণাচল প্ৰদেশৰ যি ইডুমিছমি ট্ৰাইবছ আছে, ইডুমিছমি ট্ৰাইবে এই ৰে ফেষ্টিভেলটো চেলিব্ৰেট কৰে। তো আৰ্ট এণ্ড কালচাৰৰ ক্ষেত্ৰত নৰ্থ ইষ্টৰ আমাৰ এইটো খুব ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হৈ পৰে যে ৰে ফেষ্টিভেল অৰুণাচলৰ কোনটো ট্ৰাইবে চেলিব্ৰেট কৰে? তো এইটো হৈছে ইডুমিছমি ট্ৰাইব। আৰু তেওঁলোকৰ যি গড এণ্ড গডেছ, তো মাচেলো জিনু আৰু নানি ইণ্টায়া, যি ভাইব্ৰেণ্ট ফেষ্টিভেল, যি কালাৰফুল ফেষ্টিভেল, তাৰ মাজৰ এটা হৈছে ৰে ফেষ্টিভেল ইডুমিছমি ট্ৰাইবছৰ। তো এইটো আমি মনত ৰাখি থোৱাটো ভাল, পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন অহাটো সম্ভাৱনা খুব অধিক। নেক্সট ইম্পৰ্টেণ্ট টপিক হৈছে ট্ৰপিকেল চাইক্লন আনা। তো আনা ৰিচেণ্টলি নিউজত আছে, পৰীক্ষাত এইটো আহিব পাৰে যে আনাটো ৰিচেণ্টলি ক'ত হিট কৰিছিলে বা কোন জেগা দি বিশ্বৰ ক্ষতিসাধন কৰিছিলে আৰু ক'ত কৰিছিলে। ট্ৰপিকেল চাইক্লন আনা, the first one to hit Fiji this year, has caused extensive damage to the South Pacific island nation. তো আনা হৈছে এটা ট্ৰপিকেল চাইক্লন, ইয়ে ফিজিক বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। তো ফিজি এই সাউথ পেচিফিক ৰিজনত কি হয়, ট্ৰপিকেল চাইক্লন ছিজনটো কেতিয়া হয়? নৱেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত এই যিটো ট্ৰপিকেল চাইক্লন এইটোৰ সম্ভাৱনা যথেষ্ট হয়। আৰু ফিজি এই যিটো ছিজন থাকে ট্ৰপিকেল চাইক্লন ছিজন, এইটোত প্ৰায় আপোনাৰ কি হয় 3বাৰতকৈ অধিক মানে ইয়াতে ফিজি এইটোৰ সন্মুখীন হয় এই ট্ৰপিকেল চাইক্লনৰ। আনা আহিছে, নেক্সট আহিব আকৌ বেলেগ, ইয়াৰ আগতে আহিছিলে লাষ্ট মান্থত য়াছা বুলি পেলাই এটা। তো এনেকৈ ফিজি কেইবাবাৰো 3বাৰতকৈ অধিক এই ট্ৰপিকেল চাইক্লনে হিট কৰে আৰু বিশ্বক ক্ষতিসাধন কৰে। যোৱাবাৰ প্ৰায় 4গৰাকী মানুহে ইয়াতে প্ৰাণ হেৰুৱাইছিলে য়াছা যিটো আহিছিলে আপোনাৰ চাইক্লন, ট্ৰপিকেল চাইক্লন। দেন ফিজি কি হয়? ৰিপাব্লিক অফ ফিজি এটা আইলেণ্ড কাণ্ট্ৰি হয়, মেলানেছিয়াৰ পাৰ্ট অফ অচেনিয়া ইন দ্য চাউথ পেচিফিক অচেন। আৰু এইটো নিউজিলেণ্ডৰ পৰা প্ৰায় 1100 নটিকেল মাইল
ফিজি এটা দ্বীপপুঞ্জ হয় আৰ্কিপেলাগো, য'ত আপোনাৰ 330টাতকৈ অধিক আইলেণ্ড আছে। Majority of Fiji's islands formed through volcanic activity starting around 150 million years ago. So 150 বছৰ আগতে এই যি volcanic activity ফলত ফিজিৰ আইলেণ্ড কিছুমান ফৰ্ম হৈছিল আৰু some geothermal activity এতিয়াও কিছুমান geothermal activity হৈ থাকে ক'ত Vanuatu islands of Vanuatu and Taveuni. So Fiji's currency হৈছে Fijian dollar. So next important topic তথা আজি আসাম ট্ৰিবিউনৰ অন্তিমটো টপিক সেইটো হ'ল 45th raising day of the Indian Coast Guard. So Indian Coast Guardৰ 45তম প্ৰতিষ্ঠা দিৱস। As the fourth largest coast guard, এইটো হ'ল বিশ্বৰ fourth largest coast guard আমাৰ যিটো আমাৰ Indian Coast Guard, so has played a significant role in securing India's coast and enforcing regulations within maritime zones of India. So আমাৰ যি সাগৰীয় উপকূল অঞ্চল তাক প্ৰতিৰক্ষা দিয়াৰ ক্ষেত্ৰত এই ইণ্ডিয়ান কোষ্ট গাৰ্ড ৰেছপন্সিবল হয়। তেখেতসকলৰ যিটো মটো বয়াম ৰক্ষামাহ, যিটো সংস্কৃতত আছে আমাৰ বয়াম ৰক্ষামাহ, যাৰ মিনিং হৈছে উই প্ৰটেক্ট, আমি প্ৰটেক্ট কৰোঁ। আৰু এইটো সঁচা অৰ্থত তেওঁলোকে সঁচাকৈ প্ৰটেক্ট কৰিছে। প্ৰায় 10,000 লাইফ তেখেতসকলে প্ৰটেক্ট কৰিছে এণ্ড এপ্ৰিহেণ্ডিং এৰাউণ্ড 14,000 miscreants since inception in 1977. So যেতিয়াৰ পৰা 1977 চনৰ পৰা যেতিয়া এইটো স্থাপন হৈছিলে এই যিটো ইণ্ডিয়ান কোষ্ট গাৰ্ড, তেতিয়াৰ পৰা এই সোলজাৰসকলে কি কৰিছে 10,000তকৈ অধিক মানুহৰ প্ৰাণ তেওঁলোকে ৰক্ষা কৰিবলৈ সক্ষম হৈছে। লগতে 14,000তকৈ অধিক দুষ্কৃতিকাৰীক তেওঁলোকে এৰেষ্ট কৰিবলৈ ধৰিবলৈ তেওঁলোকে সক্ষম হৈছে। On an average, the Coast Guard saves one precious life every second they at sea. The Indian Coast Guard is a maritime law enforcement and search and rescue agency that protects India's maritime interests and enforces its maritime law with jurisdiction over the territorial waters of India, including its contiguous zone and exclusive economic zones. So আমাৰ এক্সক্লুসিভ যিটো ইকনমিক জোন, লগতে আপোনাৰ যি আমাৰ টেৰিটৰিয়েল ৱাটাৰ ইণ্ডিয়াৰ, তো এই গোটেইখিনি আমাৰ যিখিনি জুৰিছডিকশ্যন আছে, আমাৰ ইণ্ডিয়াৰ যিখিনি জুৰিছডিকশ্যন আছে সাগৰীয় অঞ্চলত, তো তাত এই ইণ্ডিয়ান কোষ্ট গাৰ্ড তেওঁলোকে ডিপ্লয় থাকে। আৰু এই যিটো কোষ্ট গাৰ্ড ইণ্ডিয়ান কোষ্ট গাৰ্ড এইটো 1st February 1977 এইটো এষ্টাব্লিছ কৰা হৈছিলে by the Coast Guard Act 1978 of the Parliament of India. It operates under the Ministry of Defense, Government of India. The Coast Guard works in close operations with Indian Navy লগত Coast Guard কাম কৰে, Department of Fishery লগতো কাম কৰে, আৰু Department of Revenue, Customs and Central and State Police Forces লগত যৌথভাৱে এই অৰ্গেনাইজেশ্যনটোৱে এই যিটো ফ'ৰ্চ ইণ্ডিয়ান কোষ্ট গাৰ্ড এইটোৱে কাম কৰে। ত' এইটো এটা খুব ইম্পৰ্টেণ্ট টপিক আছিলে যে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ কিমান চনত এষ্টাব্লিছ হৈছিলে। চ' আজি আসাম ট্ৰিবিউনৰ ইমানখিনি ইম্পৰ্টেণ্ট টপিক আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'সমূহ ভাল পাইছে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।